হাই ছাত্ৰ ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। তো তোমালোকে সকলোৱে গম পোৱা আমি জটিল সংখ্যা আলোচনা কৰি আছিলো। তো আজি চাবা আমি 2.2 এক্সাৰচাইজৰ তিনিৰ এইটো আলোচনা কৰিম যে কি দিয়া আছে যে যদি z1 মানে 1 প্লাছ i আৰু z2 মানে 1 মাইনাছ i, তেন্তে আমি z1 বাই z2 আৰু z1 বাৰ বাই z2 বাৰ উলিয়াব লাগে। ঠিক আছে, সংযোগ মত আমরা। ঠিক আছে, তো এতিয়া চাবা আমি প্ৰথমতে z1 বাই z2 ল'ম। চাবা যে সলিউশন, তো z1 বাই z2, z1 মানে কি আছে চাই লোৱা, z1 মানে 1 প্লাছ i আৰু z2 মানে 1 মাইনাছ i। ঠিক আছে, তো এতিয়া চাবা ইয়াতে আমি কি কৰিম, a মাইনাছ b আকাৰত আছে, a মানে 1, b মানে i। ঠিক আছে, তো আমি a প্লাছ b পূৰণ দিম, মানে আমি কি পূৰণ দিম, 1 মাইনাছ i আছে, আমি 1 প্লাছ i ইয়াতে দি দিম। ঠিক আছে, পূৰণ দিম। এতিয়া তলত দিয়া মানে ওপৰতো দিব লাগিব। তো ওপৰত দিলে কি হ'ব, 1 প্লাছ i হোল স্কুৱেৰ হ'ব, কাৰণ ওপৰত 1 প্লাছ i অলৰেডি এটা আছে। ঠিক আছে, তো তাৰে লগত যদি তোমালোকে 1 প্লাছ i পূৰণ দিয়া, তেতিয়া কি হ'ব, 1 প্লাছ i ইনটু 1 প্লাছ i, 1 প্লাছ i হোল স্কুৱেৰ, যেনেকে a পূৰণ a মানে a স্কুৱেৰ হয়। ঠিক আছে, তো এতিয়া চাবা এইখিনি আমাৰ কি হ'ল, a মাইনাছ b, a প্লাছ b, তাৰ মানে কি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। ঠিক আছে, আৰু এইটো a প্লাছ b, a মানে 1, b মানে i, a প্লাছ b হোল স্কুৱেৰ, তাৰ মানে কি হ'ব a স্কুৱেৰ যোগ টুৱাইচ a b যোগ b স্কুৱেৰ। নিশ্চয় বুজি পাইছা। এতিয়া চাবা আমি কন্টিনিউ কৰিম, ইয়াৰ পৰা কন্টিনিউ কৰিম। 1 স্কুৱেৰ মানে 1 মাইনাছ i স্কুৱেৰ মানে মাইনাছ 1, এইটো চাবা 1 স্কুৱেৰ মানে 1 2i, আৰু এইটো কি হ'ব প্লাছ i স্কুৱেৰ মানে কিমান, মাইনাছ 1। নিশ্চয় বুজি পাইছা। তো এতিয়া 1 এইটো মাইনাছে মাইনাছে প্লাছ 1 হ'ব, এইটো 1 প্লাছ 2i, আৰু এইটো প্লাছে মাইনাছে মাইনাছ, প্লাছ আৰু মাইনাছ পূৰণ কৰিলে মাইনাছ হ'ব, 1 থাকিব। ঠিক আছে, তো এইটো প্লাছ 1 মাইনাছ 1 কাট যাব, এইটো একে একে কি হ'ব 2 হ'ব, আৰু ওপৰত কি থাকিব 2i থাকিব। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা 2 2 কাট যাব, গতিকে ইয়াতে কি থাকিব, i থাকিব। তাৰ মানে আমি z1 বাই z2 মানে কি পালো, i পালো। নিশ্চয় বুজি পাইছা। এতিয়া চাবা তোমালোকক কি উলিয়াব দিছে, z1 বাৰ বাই z2 বাৰ উলিয়াব দিছে। ঠিক আছে, তো এইটো এটা সূত্ৰ, z1 বাৰ বাই z2 বাৰ মানে আমি কি লিখিব পাৰো, z1 বাই z2 হোল বাৰ। ঠিক আছে, তো আমি z1 বাই z2 হোল বাৰ মানে z1 বাৰ বাই z2 বাৰ। নিশ্চয় বুজি পাইছা। তো z1, তো চাবা z1 বাই z2 মানে তোমালোকে অলৰেডি i পালা। ঠিক আছে, তো i মানে কি, i মানে 0 প্লাছ i, তাৰমানে i টোক যদি আমি a প্লাছ i b আকাৰত লিখো, কি লিখিব পাৰো, 0 প্লাছ i ইনটু 1। নিশ্চয় বুজি পাইছা। তো সংযুগ্ম ললে কি হ'ব, এইটো মাইনাছ i হ'ব। ঠিক আছে, তো আমি z1 বাৰ বাই z2 বাৰ মানে কি পাম, মাইনাছ i পাম। নিশ্চয়। এতিয়া চাবা আমি 3ৰ বিটো আলোচনা কৰিম। তোমালোকক z1 মানে 7 প্লাছ 3i দিয়া আছে, z2 মানে 3i মাইনাছ 7 দিয়া আছে না। তো এইকেইটা আমাক ভ্যালু উলিয়াব দিছে, z1 z2 বাৰ, z1 বাই z2, z1 বাৰ বাই z2 বাৰ, উলিয়াব দিছে z1 z2 বাৰ উলিয়াব দিছে। ঠিক আছে, তো প্ৰথমৰ পৰা আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্টটো কি হ'ব চাই লোৱা। তো z1 z2 না, z1 z2 মানে আমি কি পাম, z1 মানে 7 প্লাছ 3i, আৰু z2 মানে হৈছে 3i মাইনাছ 7। তো এইটো তোমালোকে পূৰণটো নিশ্চয় গম পোৱা, এইটো বিতৰণ বিধি দি আমি কৰি দিব পাৰো, 7 ইনটু এই দুটা পূৰণ 3i মাইনাছ 7, আৰু প্লাছ 3i, এইটো হ'ব 3i মাইনাছ 7। তাৰ মানে 7 দি একবাৰ এই দুটাকে পূৰণ, 3i দি একবাৰ যোগ 3i দি এই দুটাকে পূৰণ। ঠিক আছে, তো এইটো মাল্টিপ্লাই কৰি দিয়া, 7 3 গুণ 21i, বা এইটো প্লাছে মাইনাছে মাইনাছ 7 7 গুণ 49। নিশ্চয় বুজি পাইছা। আৰু এইটো কি হ'ব, 3 3 গুণ 9, 3 3 গুণ 9, i ইনটু i স্কুৱেৰ না, 9i স্কুৱেৰ, আৰু এইটো কি হ'ব প্লাছে মাইনাছে মাইনাছ 3 7 গুণ 21i। ঠিক আছে, তো এতিয়া চাবা এইটো প্লাছ 21i আছে, এইটো মাইনাছ 21i আছে না। তো এইটো আৰু এইটো কাট যাব। নিশ্চয় বুজি পাইছা। এইটো মাইনাছ 49, আৰু এইটো কি হ'ব 9i স্কুৱেৰ মানে মাইনাছ 1। ঠিক আছে, তো এতিয়া চাবা এইটো মাইনাছ 49, আৰু এইটো কি হ'ব প্লাছে মাইনাছে মাইনাছ মাইনাছ 9 না। তো এইটো 49 9 কি হ'ব, মাইনাছ 58 হ'ব। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা আমি 2 নম্বৰটো আলোচনা কৰিম। 2 নম্বৰটো কি দিয়া আছে, z1 z2 বাৰ উলিয়াব দিছে। ঠিক আছে, তো তোমালোকে অলৰেডি z1 z2 মানে কি পাইছো, মাইনাছ 58। তো 58টোক আমি কেনেকে লিখিম, 58 ইনটু i ইনটু 0। ঠিক আছে, তো এইটো যদি তোমালোকে সংযুগ্ম লোৱা, মানে বাৰ লোৱা মানে কি সংযুগ্ম ললে কি হ'ব, মাইনাছ 58 মাইনাছ i ইনটু 0। তাৰ মানে কি, তাৰ মানে এনসাৰটো কোন হয়, মাইনাছ 58 হ'ব।
নিশ্চয় বুজি পাইছা এইটো a প্লাছ ib সংযুগ্ম হলে a মাইনাছ ib হ'ব a মানে মাইনাছ 58 ঠিক আছে তো এইবাৰ চাবা আমি এইটো ওলাম z1 বাই z2 ওলাম 3 নম্বৰটো চাবা তো z1 বাই z2 মানে কি হ'ব চাই লোৱা তো z1 মানে তোমালোকক দিয়া আছে 7 প্লাছ 3i আৰু z2 মানে দিয়া আছে 3i মাইনাছ 7 ঠিক আছে তো মই আগতে কৈছো যে তলত যদি a মাইনাছ b থাকে আমি a প্লাছ b দি পূৰণ দিম আৰু a প্লাছ b থাকিলে a মাইনাছ b ৰে পূৰণ কৰিম ঠিক আছে তো এইটো আমি এইটো a মাইনাছ b হৈ আছে তো আমি ইয়াতে a প্লাছ b দিম ঠিক আছে তো a মানে 3i ধৰিছো ইয়াতে b মানে 7 ধৰিছো নিশ্চয় বুজি পাইছা তো এইটো ওপৰত তলত পূৰণ দিয়া মানে ওপৰতো পূৰণ দিব লাগিব ওপৰত 7 প্লাছ 3i অলৰেডি আছে আকৌ আমি ইয়াতে কি পূৰণ দিম 3i প্লাছ 7 দিম নিশ্চয় বুজি পাইছা এতিয়া চাবা এইটো চাবা তোমালোকে এইটো a মাইনাছ b a প্লাছ b তো a মানে 3i b মানে 7 তো a মাইনাছ b a প্লাছ b মানে কি হ'ব a স্কয়াৰ মাইনাছ b স্কয়াৰ হ'ব ঠিক আছে আৰু এইটো তোমালোকে মন কৰিলে গম পাবা 7 প্লাছ 3i মানে যি 3i প্লাছ 7 মানেও একে কথা বুজি পাইছ ন তো এইটো আমি 7 প্লাছ 3i দুটা পূৰণ কৰি থাকা বুলি ভাবিলে 7 প্লাছ 3i হোল স্কয়াৰ হ'ব কাৰণ 7 প্লাছ 3i এইটো 7 প্লাছ 3i নিশ্চয় বুজি পাইছা তো এইটো চাবা আমি এইটো তো এইটো চাবা 3 দুটা পূৰণ কৰিলে 9 i দুটা পূৰণ কৰিলে i স্কয়াৰ তাৰ মানে এইটো আমি 9i স্কয়াৰ পাম ঠিক আছে মাইনাছ 7 দুটা পূৰণ কৰিলে 7 স্কয়াৰ মানে কি 7 স্কয়াৰ মানে 49 নিশ্চয় বুজি পাইছা এইটো চাবা a প্লাছ b হোল স্কয়াৰ a মানে 7 b মানে 3i তো a স্কয়াৰ a মানে 7 টুৱাইস a b b মানে 3i প্লাস b স্কয়ার ঠিক আছে নিশ্চয় আমি কন্টিনিউ কৰিম চাবা ইয়াৰ পৰা তো তাৰ পৰা আমি কন্টিনিউ কৰিম চাবা 9 i স্কয়ার মানে -1 মাইনাস 49 আৰু ওপৰত 7 স্কয়ার মানে 49 এটো 2 7 গুণ 14 14 3 গুণ কিমান 42 না 42 i আৰু এটো কি হ'ব 9 i স্কয়ার হ'ব নিশ্চয় বুজি পাইছা তো এটো হ'ব -9 আৰু এটো -49 প্লাসে মাইনাসে -9 1 গুণ 9 আৰু এটো -49 এটো চাবা 49 প্লাস 42i প্লাস 9 i স্কয়ার মানে -1 আছে তো এটো চাবা এটো আমি কি পাম 9 ধা 49 ধা মানে -58 আৰু এটো কি হ'ব 49 প্লাস 42i আৰু এটো প্লাসে মাইনাসে -9 1 গুণ 9 এইটো আমি চাবা এইটো চাই লোৱা -58 পাম আৰু ইয়াতে চাবা 49 ৰ পৰা 9 গলি কিমান 49 ৰ পৰা 9 গলি 40 প্লাস 42i ঠিক আছে তো এইটো চাবা এইটো যদি আমি অলপ মিনিমাইজ কৰো মানে সৰু কৰি দিও ইয়াতে চাবা গোটেইকেইটাই যুগ্ম গতিকে এইটো কি হেদি যাব চাই লোৱা তো আমাৰ মিনিমাইজ কৰিলে কি হ'ব চাবা যে 2 20 গুণ 40 2 দি 2 গুণ 4 2 1 গুণ 2 21i আৰু এটো 2 দি 2 2 গুণ 4 2 9 গুণ 18 তার মানে 29 বাজ যাব ঠিক আছে গোটে কথাতে 2 মাল্টিপ্লাই আছে 2 20 গুণ 40 2 21 গুণ 42 2 29 গুণ 58 তো 2 কেটা আমি ক্যান্সেল কৰি দিছো ঠিক আছে তো এটো যদি ভাঙি লেখ তোমালোকে কি পাবা 20 বাই -29 প্লাস 21i বাই -29 ঠিক আছে আমি সেইখিনি পাম নিশ্চয় বুজি পাইছা এতিয়া চাবা এটো যদি আমি a প্লাস ib আকাৰত লিখম কি লিখিম 20 বাই 29 মাইনাস চিনডাল ইয়াতে দিয়া একে কথা তো এটো ঠিক আছে এটো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব আৰু এটো হ'ব 21 বাই 29 i হ'ব নিশ্চয় বুজি পাইছা এবার তোমালোকে এইটো চাই লবা 4 নম্বৰটো চাই লোৱা কি লৈ আছে z1 বাই z2 z1 বার বাই z2 বার ঠিক আছে তো এটো এটা সূত্র আমাৰ এটো আমি কেনেকৈ লিখব পাবো z1 বাই z2 হোল বার ঠিক আছে বারডাল আমি উপৰত দিব পাবো তো z1 বাই z2 মানে অলরেডি কি পালা -20 বাই 29 তো এটো কি পাইছো -20 বাই 29 -21 বাই 29 আই পাইছো ঠিক আছে উপৰত বারডাল কিন্তু আছে মানে সংযুগ্ম লবা লাগবো ইয়াৰে তো এইটো যদি সংযুগ্ম লোৱা তোমালোকে নিশ্চয় গম পোৱা খালি আই বাগু চিনডাল চেঞ্জ হয় মাইনাস থাকিলে কি হ'ব প্লাস হ'ব তো 21 বাই 29 আই হ'ব নিশ্চয় বুজি পাইছা এটো -20 বাই 29 ঠিকে থাকিব আৰু এটো মাইনাসটো কি হ'ব প্লাস হ'ব তো আমাৰ এতিয়া চাবা 5 নম্বৰটো কি দিয়া আছে z1 z2 বার ঠিক আছে তো z1 মানে হৈছে 7 প্লাস 3i আৰু z2 বার মানে হৈছে 3i মাইনাস 7 ঠিক আছে তো উপৰত বারডাল কিন্তু দিব লাগিব কাৰণ z2 বার আছে যে তো এতিয়া চাবা 7 প্লাস 3i নিশ্চয় বুজি পাইছা আৰু এটো বাদ দিয়া মানে কি সংযুগ্মটো লিখিব লাগিব সংযুগ্ম লিখলি
সদায় মন কৰিবা আইৰ আগৰ চিনডালে চেঞ্জ হ'ব ঠিক আছে তো এইটো আমাৰ কি হ'ব -3i -7 তাৰমানে বাস্তৱ অংশৰ আগৰ চিনডাল একে থাকে খালি কাল্পনিক অংশৰ আগৰ চিনডাল প্লাছ থাকিলে মাইনাছ হয় মাইনাছ থাকিলে প্লাছ হয় ঠিক আছে তো এইটো 7 এইটো লিখা -3i -7 আৰু এইটো +3i দিও আমি কি কৰিব লাগিব এইটো পূৰণ কৰিব লাগিব -3i -7 ঠিক আছে তো এতিয়া চাবা এইটো প্লাসে মাইনাসে -7 3 গুণ 21i এইটো প্লাসে মাইনাসে -7 গুণ 49 এইটো প্লাসে মাইনাসে -3 3 গুণ 9i স্কয়ার এইটো প্লাসে মাইনাসে -3 7 গুণ 21i ঠিক আছে তো এতিয়া চাবা ইয়াতে 21টা i ধাৰ আছে ইয়াতে 21টা i ধাৰ আছে তো আমাৰ কি হ'ব -42i হ'ব নিশ্চয় বুজি পাইছা এইটো 49 হ'ব আৰু এইটো চাবা -9 আৰু i স্কয়ার মানে কি i স্কয়ার মানে -1 তো ইয়াতে তোমালোকে -1 টো বহুৱাই দিয়া তো -42i আৰু এটো কি হ'ব -49 মাইনাসে মাইনাসে +9 ঠিক আছে তো এটো কি হ'ব চাই লোৱা 49 ধাৰ 9 জমা তাৰ মানে -40 হ'ব আৰু -42i হ'ব ঠিক আছে তো আমাৰ এইটো হ'ব এনসার তো নিশ্চয় বুজি পাইছা তো আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা তো ভিডিওটো যদি চাই ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ পিছৰ অংক আমি কালি বা পৰহি আলোচনা কৰিম ঠিক আছে বাই বাই